পৰখৰ ৰ'দতো একদম চেহেৰাটো ধুনীয়া হৈ আছে হা বেঞ্জামু মন চিয়ানালা বুদালি একেলগে সাজ প্ৰীতিভোজ কৰিলে। নমস্কাৰ বন্ধুসকল, বৰ্তমান মই ডিব্ৰুগড় জিলাৰ লাহোৱাল চাবুৱা সমষ্টিৰ নাহতলী চাহ বাগিচাত আছোঁ। আৰু যিহেতু আজি দুদিনৰ আগত বন্ধু ফিৰোজ কন্ধই এটা বাৰ্তা মোক দিছিলে আৰু তেখেতে অনুৰোধ ৰাখিছিলে যে বিশেষকৈ এই নাহতলী চাহ বাগিচাত বিশেষকৈ এই কন্ধ সমাজৰ কিছুমান বিষয়ববীয়া আছে, কিছুমান পৰিয়ালবৰ্গ আছে যিবিলাক আজি তাৰিখত হয়তো তেখেতলোকে এই কন্ধ সমাজৰ অন্তৰ্ভুক্ত হোৱা নাই। চ' সেই সংক্ৰান্তত আজি ইয়াত আহি উপস্থিত হ'লোঁ আৰু মই পোনপ্ৰথমে আপোনাক দেখাইছোঁ এইফালে কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক শ্ৰদ্ধাৰ ফিৰোজ কন্ধদেৱ আছে, এইফালে কন্ধ সমাজৰ জিলা সমিতিৰ সম্পাদক মহোদয় আছে শংকৰ কন্ধ ডাঙৰীয়া, আৰু এয়া আমাৰ ইয়াৰ নাহতলী চাহ বাগিচাৰ সমূহ বিষয়ববীয়াসকল, যিসকল ইয়াত প্ৰায় 7টামান পৰিয়ালৰ বিষয়ববীয়া আছে। মই সকলোকে ইয়াত দেখাইছোঁ। পোনপ্ৰথমে নমস্কাৰ, বাকী ভালে আছে? পৰখৰ ৰ'দতো একদম চেহেৰাটো ধুনীয়া হৈ আছে হা অ'কে। চ' আপোনালোকে আজি এই পৰখৰ ৰ'দতো বিশেষকৈ আমাৰ ফিৰোজ কন্ধৰ লগত আপোনালোকে ইমান সুদূৰ বৰবৰুৱাৰ পৰা আৰু টিংখাঙৰ পৰা ইয়াতে উপস্থিত হ'লেই, চ' এই যাত্ৰাটোৰ বিষয়ে বা আপোনালোকে ইয়াত অহাৰ লক্ষ্য উদ্দেশ্য অকণমান যদি দাঙি ধৰি দিয়ে। হয়, ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ বিনোদ খাৰিয়া ডাঙৰীয়াক। লগতে আমাৰ অসম কন্ধ কুই সমাজৰ ডিব্ৰুগড় জিলা সমিতিৰ আমাক খবৰ এটা দিছিলে যে আমাৰ নাহৰতলী চাহ বাগিচাত আমাৰ কন্ধ সমাজৰ কেইঘৰমান আছে, পৰিয়াল আছে বুলি। তো আমি সেই খবৰ পাই আমি লগে লগে আহিলোঁ আজি দেওবাৰ দিনা। আহি দেখিছোঁ ইয়াত আমাৰ 7 ঘৰ পৰিয়াল আছে, তাতে 38টা মেম্বাৰ আছে। তো ইমান দিনে আমাৰ লগত এটি জড়িত নাছিলে। আজি যিহেতু আমি আহি খবৰ খাতি লওঁতে গম পাইছোঁ যে ইয়াত সিহঁতি বহুত দিনৰ পৰাই কন্ধই লিখে কিন্তু সমাজৰ লগত জড়িত হোৱা নাছিলে। আজি আমি আহি চালোঁ, আমাক মাতিলে, আমি কথা বতৰা পাতিছোঁ। আমি নিশ্চয় সমাজৰ লগত সিহঁতক জড়িত কৰাম আৰু যিখিনি আমাৰ নীতি নিয়ম আছে বা আমাৰ যিখিনি অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমাৰ প্ৰচেছ আছে সেইখিনি আমি আজিৰ পৰা আৰম্ভ কৰিম। যেতিয়া আমাৰ জিলা কমিটি কাৰ্যনিৰ্বাহ হ'ব বা শাখা সমিতিৰ কাৰ্যনিৰ্বাহ হ'ব, বেলেগ শাখা সমিতিৰ লগত আমি আলোচনা কৰি এই নাহৰতলী চাহ বাগিচাৰ যিখিনি কন্ধ সমাজৰ ব্যক্তিসকল আছে সেইখিনিক আমি সমাজত অন্তৰ্ভুক্ত কৰিম। আৰু আমি এটা ডেট বান্ধি দিম আৰু ডেটৰ ভিতৰত আমি আহিম ইয়াত নাহৰতলী চাহ বাগিচাত আৰু ইয়াত যিখিনি মানুহ আছে সেইখিনিৰ লগত আমি কথা বতৰা পাতিম। অ'কে। চ' ইয়াত টোটেল কেইঘৰ মানুহ আছে? 7টা পৰিয়াল আছে। তাতে আপোনাৰ মেম্বাৰ আছে 37 জন। 37 জন। তো আমি এতিয়া এনেকুৱা হৈছে যে সমাজৰ বহুত ব্যক্তি আছে, সমাজৰ পৰা আঁতৰি আছে। তো আমি জিলা সমিতিৰ আমাৰ দায়িত্ব আছে বুলি আমি ভাবোঁ আৰু আমি নিজে নিজে আহি খবৰ লওঁ জেগাই গৈ যে আমাৰ মানুহখিনি ক'ত ক'ত থাকি গৈছে। সেইখিনি আমি এতিয়া প্ৰত্যেক বাগানতে আমি খবৰ ল'বলৈ গৈ আছোঁ আৰু আমাৰ সমাজৰ ব্যক্তিসকলক আমি বিচাৰি আছোঁ। যদি কোনোবা আমাৰ তেনেকুৱা আৰু আমাৰ ডিব্ৰুগড় জিলাত যদি আছে তো আমাক জনাব লাগে, তেতিয়া আমি নিশ্চয় আমি সিহঁতৰ বাগিচালৈ যাম বা গাঁৱত আছে যদি গাঁৱতো যাম আৰু সিহঁতৰো আমি কন্ধ সমাজত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে প্ৰচেষ্টা আগবঢ়াম। অ'কে, ঠিক। চ' বন্ধুসকলে এইফালে মোৰ লগত কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক ফিৰোজ কন্ধদেৱ আছে। চ' যিহেতু সাংস্কৃতিক সম্পাদক আৰু এটা নতুন পৰিয়ালত আহিছে, নতুন এটা আপোন মানুহৰ পম খেদি আহিছে, গতিকে এই আমাৰ ফিৰোজ কন্ধদেৱৰ মুখৰ পৰা এই পৰখৰ গৰমতো দুকলি সকলোৱে হাত তালিৰ সৈতে একেলগে 1-2 কলি আগবঢ়োৱাৰ পাছত তেখেতক অনুভৱখিনি জানিব। চ' সমাজৰ গীতটো আছে যে সেইটো কৰিব পাৰে। ঠিক আছে, ধন্যবাদ। আজি ইয়াত আহি খুব ভাল লাগিল। তেওঁলোকে হয়তো আগত শুনিছে নে নাই আমাৰ কুই গীত? আপোনালোকে শুনিছে জানো কুই গীত? নাই শুনা? ঠিক আছে, অলপমান গাই দিছোঁ, আপোনালোকে সহযোগ কৰিব আৰু বেঞ্জামু মন চিয়ানালা বুদালি বেজামু মন চিয়ালা বেঞ্জামু মন চিয়ানালা বুদালি বেঞ্জামু মন চিয়ালা जोड़ी कुडू कुडू पुनना बुदाली जोड़ी कुडू कुडू साना जोड़ी कुडू कुडू साना ना बुदाली मीने कदीना रबेनाला बेजामु मोनो सियाला बुदाली बेजामु मोनो सियाला। ধন্যবাদ। অ'কে, বঢ়িয়া ধন্যবাদ থাকিল। চ' এই গীতটোৰ বিশেষত্ব কি আছে যদি শ্বৰ্টলি যদি অকণমান কৈ দিয়ে। প্ৰেম প্ৰীতি গান হয় আৰু এইটো আমাৰ কুই ভাষাৰ গীত হয়, আমাৰ কন্ধসকল পৰম্পৰাগত গীত। অ'কে। চ' আজি ইয়াত আহিলে কি ক'ব?
খুব ভাল লাগিল আৰু ইয়াত বিশেষকৈ আমাৰ ভাইটি এজন আছে তেওঁ আমাৰ এই কালচাৰ লাইনত আছে দীপ কন্ধ অকণমান যদি আগফালে আহি দিয়ে আমাৰ ভাইটি আছে এই অ'কে আমাৰ মিউজিচিয়ান হয় ইয়াক মই আজি প্ৰায় 2 বছৰমান আগত টিমনত এক সাংস্কৃতিক অনুষ্ঠানতে লগ পাইছিলোঁ এই তেতিয়াৰ পৰা ৰিলেশ্যন এটা আছে বাৰু তাৰপিছত গম পোৱা নাছিলোঁ যে ভাইটি আমাৰ সমাজত জড়িত নাই বুলি এদিন মোক ফোন কৰি ক'লে যে দাদা আমাকতো এখন লাগে আমিও মানে কন্ধ মানুহে হয় আমিতো সমাজত জড়িত নাই ঠিক আছে বুলি ক'লোঁ আৰু সেই সূত্ৰে আমি আজি আহিছোঁ চ' ঠিক আছে ধন্যবাদ থাকিলে আৰু এইফালে বন্ধুসকল দেখাইছোঁ এই পৰিয়ালবৰ্গৰ মুখ্য ব্যক্তি এজন আছে মই তেখেতৰ ওচৰত যাব আজি ইমান ধুনীয়া এটা অনুষ্ঠানো আপোনাৰ ঘৰতে হৈ গ'ল কি ক'ব आज के अनुष्ठान में हमी कंध परियालटा समाज में नहीं बस रही बहुत दिन से और हमें मन में आशा कर रही है कंध समाज में हमें जड़ित तो बहुत दिन से खोज टीचर में हमें नहीं मिलत रहे आज हम भाईटा के काका के बेटा के ठुरू से बहुत जगह घूरेला नाच गरला करेला एक ठुरू से आज हमी के हरिदा के संग लग पाले और एक संगे चिना जना हो के हमी के जाए धनिका निमंत्रण करके हाकालें हाकाई के आज हम समाज में धनी उठा जड़ित हो बोल के हमी के धनी के हाकाली और हाकाई के हम जे धनी कंध समाज में हमी उठाबा बोल के आशा रखली और हमी के भलो लगले धनी आला खूब भलो लगली हमी कंध आदमी हमी घर में बहुत दिन हो गए नाया है आशा उठा नहीं करे एथनी जे आला जे हमी के बहुत भरोसा लगले जे थनी हमी एक समाज में हमी जड़ित हो बोले ओके सो ठीक আছে ধন্যবাদ থাকিল সো বন্ধুসকল এইফালে দেখাইছোঁ এই 7টা পৰিয়াল মানে যেহেতু ইয়াত 7টা গৃহ আছে এই 7টা গৃহ মেম্বাৰ সকলো আহি ইয়াত সমবেত হৈছে একেলগতে আৰু খুব ধুনীয়াকৈ বিষয় কেন্দ্ৰীয় সমিতি হওক বা জিলা সমিতি বিষয়ে যিসকল আহিছিলে তেখেতসকলৰ লগত একেলগে এসাঁজ প্ৰীতিভোজ কৰিলে খুব ধুনীয়াকৈ এসাঁজ ইয়াত একেলগে খালে আৰু বিশেষকৈ তেখেতসকলৰ পৰম্পৰাগত যি ধৰণে তেখেতৰ সমাজত কি ধৰণে আহিব পাৰিব সমাজত কি ধৰণে তেখেতসকলে আগবাঢ়ি যাব পাৰিব এই হবিয়ে কথাখিনিও কিছুমান বাৰ্তালাপ কৰিলে আৰু খুব ধুনীয়াকৈ তেখেতসকলে খুব অতি সোনকালে বিশেষকৈ এই কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিয়ে আস্থা ভৰসা দিছে আশ্বাস দিছে যে খুব অতি শীঘ্ৰে তেখেতসকলক এই কন্ধ সমাজে অন্তৰ্ভুক্ত কৰাবলৈ চেষ্টা কৰিব সো এইখিনি দেখালোঁ আজি এই ব্লগটোৰ জৰিয়তে আৰু দেখিছে মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে এই প্ৰখৰ গৰমত সো ইমান দেৰি ভিডিঅ'ত চাই থকা সকলোকে মই বিনোদ খাই ধন্যবাদ জ্ঞাপন কৰি আজি এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ